নলবাৰীত এপিডিএছএলৰ কৰ্তব্যৰত কৰ্মচাৰীক প্ৰহাৰ উত্তৰ বৰশিৰাল গাঁৱত সংঘটিত হৈছে এই ঘটনা বিদ্যুৎ বিভাগৰ মাচুল সংগ্ৰহ কৰিবলৈ যাওঁতে সংঘটিত হয় এই ঘটনা গাড়ীত সোমাই প্ৰহাৰ কৰাৰ দৃশ্যবন্দী হয় কেমেৰাত আঘাতপ্ৰাপ্ত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী দুজন হ'ল চন্দন দাস আৰু বিদ্যুৎ বিকাশ ভূঞা এই ঘটনা সন্দৰ্ভত তামুলপুৰ আৰক্ষী চকীত বিদ্যুৎ বিভাগৰ নলবাৰীৰ উপ সংমণ্ডলিক অভিযন্তাৰ ইতিমধ্যে গোচৰ তৰা হৈছে আমি পুনৰ জনাইছোঁ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ নলবাৰীত এপিডিএছএলৰ কৰ্তব্যৰত কৰ্মচাৰীক প্ৰহাৰ উত্তৰ বৰশিৰাল গাঁৱত সংঘটিত হৈছে এই ঘটনা বিদ্যুৎ বিভাগৰ মাচুল সংগ্ৰহ কৰিবলৈ যাওঁতে সংঘটিত হয় এই ঘটনা গাড়ীত সোমাই প্ৰহাৰ কৰাৰ দৃশ্যবন্দী হয় কেমেৰাত আঘাতপ্ৰাপ্ত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী চন্দন দাস আৰু বিদ্যুৎ বিকাশ ভূঞা এই ঘটনা সন্দৰ্ভত তামুলপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল বিদ্যুৎ বিভাগৰ নলবাৰীৰ উপ সংমণ্ডলিক অভিযন্তাৰ আৰু এই দৃশ্য আপোনালোকে দেখিছে এনেদৰে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ বাহনৰ ভিতৰত সোমাই এইসকল লোকে আক্ৰমণ কৰে আৰু মাৰপিট কৰে কিছু সময় পূৰ্বৰ এয়া ঘটনা আঘাতপ্ৰাপ্ত হয় বিদ্যুৎ বিভাগৰ কৰ্মচাৰী চন্দন দাস আৰু বিদ্যুৎ বিকাশ ভূঞা আৰু এই বিষয়ে অধিক জনাব আমাৰ সিনিয়ৰ ব্যুৰ চিফ ব্ৰজেন তালুকদাৰে এই ঘটনা কেতিয়া সংঘটিত হৈছে আৰু দুজনকৈ বিদ্যুৎ বিভাগৰ কৰ্মচাৰী আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ শাৰীৰিক অৱস্থা কেনে সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় বনদীপ আপুনি ইতিমধ্যে দেখিবলৈ পাইছে আচলতে এক ভয়ানক কাণ্ড আৰু নলবাৰীৰ এপিডিএছএলৰ কৰ্তব্যৰত কৰ্মচাৰীক প্ৰহাৰ কৰিছে তাৰ স্থানীয় ৰাইজে আৰু নলবাৰীৰ উত্তৰ বৰশিৰাল গাঁৱত এই ঘটনা সংঘটিত হৈছে নলবাৰীৰ পৰা এটা অতি ভিতৰুৱা অঞ্চল উত্তৰ বৰশিৰাল আৰু এই উত্তৰ বৰশিৰাল গাঁৱতে এই সংঘটিত হৈছে এই ঘটনা আৰু গাড়ীত সোমাই কেনেদৰে আক্ৰমণ কৰা হৈছে আচলতে দৃশ্যটো চালে গম পায় আৰু এটা কথা ক'ব লাগিব যে আচলতে তাত যেতিয়া কৰ্মচাৰী বিদ্যুৎ বিকাশ ভূঞা আৰু চন্দন দাস নামৰ কৰ্মচাৰী দুজনৰ সৈতে তেওঁলোক এটা দল গৈছিলে সেই গাঁওখনলৈ তাত বিদ্যুতৰ বিজুতি হৈছিল আৰু সেই সময়তে কেইগৰাকীমান লোক ওলাই আহে আৰু তেওঁলোকৰ বিল বৃদ্ধি অৰ্থাৎ যথেষ্ট বৃদ্ধি হৈ অহা বুলি তেওঁলোকে অভিযোগ কৰি কোনো ধৰণৰ কথা বতৰা নোহোৱাকৈ আচলতে তেওঁলোকে যিখন গাড়ী লৈ গৈছিলে AF01 PC 8419 এখন DI ভেন লৈ গৈছিলে তেওঁলোকে DI যিখন ভেন সেই ভেনখনত তেওঁলোকে ক্ষতি কৰিছে তাৰ লগতে চন্দন আৰু বিদ্যুৎ নামৰ দুগৰাকী কৰ্মচাৰী সেই দুগৰাকী কৰ্মচাৰীক যথেষ্ট মাৰধৰ কৰিছে যাৰ ফলত তেওঁলোকে আচলতে চিকিৎসাধীন হ'ব লগা এক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এইখিনিতে মই কৈছো যে ঘটনা সন্দৰ্ভত তামুলপুৰ আৰক্ষী চকীত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে আৰু খন্তেক পিছতে এই যি দুগৰাকী কৰ্মচাৰী যি দুগৰাকী আহত হৈছে তেওঁলোকৰ ভাষ্য খন্তেক পিছতে আৰক্ষীয়ে গ্ৰহণ কৰিব আমি সকলো দৃশ্য আৰু সকলো কথাই আমি তাত আচলতে কি ঘটনা ঘটিছিল বা কেনেকুৱা ধৰণে ঘটনা ঘটিছিল তাত কি হৈছিল আচলতে সকলো কথা আমি খন্তেক পিছতে আমি নিউজ লাইভত দৰ্শকসকলক দিম কিন্তু এইখিনিতে এটা কথা ক'ব লাগিব যে আইন হাতত তুলি লৈ বিশেষকৈ উত্তৰ বৰশিৰাল যিখন গাঁও সেই গাঁওখনৰ একাংশ লোকে আচলতে আইন হাতত তুলি লৈ দুগৰাকী যি এপিডিএছএলৰ কৰ্মচাৰীসকলক আক্ৰমণ কৰিলে এই ঘটনাই কিন্তু তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে নলবাৰীত আৰু আচলতে সকলো কৰ্মচাৰীৰ ভয় আৰু আতংকৰ এক পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ এনেকুৱা ধৰণে যদি ৰাজহুৱা আক্ৰমণ হয় চৰকাৰী কৰ্মচাৰীৰ ওপৰত তেতিয়াহ'লে কেনেদৰে আচলতে কৰ্মচাৰীসকলে তেওঁলোকৰ নিজৰ দায়িত্ব পালন কৰিব সেয়াও এতিয়া বিচাৰ্যৰ বিষয় হৈ পৰিছে আৰু এই ঘটনা সন্দৰ্ভত সকলোৱে দাবী জনাইছে যে আচলতে যিসকল অভিযুক্ত তেওঁলোকক অতি শীঘ্ৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে মই বন্দীপ এটা কথা কৈছো যে নলবাৰীৰ পৰা এটা অতি ভিতৰুৱা অঞ্চল আৰু তাৰে এখন গাঁও হ'ল উত্তৰ বৰশিৰাল নামৰ এখন গাঁও আৰু সেই গাঁওখনতে আচলতে মাতব্বৰী শাসনেৰে তেওঁলোকে আচলতে মাতব্বৰী কায়দাৰে তেওঁলোকে যি ধৰণৰ আক্ৰমণ কৰিলে এই আক্ৰমণে কিন্তু যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে বনদীপ ব্ৰজেন তালুকদাৰ